হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এসপ্তাহৰ কাৰণে ঘৰলৈ আহিছোঁ। আমি যোৱাৰ কাৰণে আমাৰ লাকিয়ে আমাক আৰি মাছ বনাই খুৱাব। তো সেইটো কাৰণে অকণমান বোলো ভিডিঅ' বনাই ৰাখোঁ। তাই কেনেকৈ আৰি মাছ বনাব সেয়াই আপোনালোককো অকণমান দেখাওঁ। তাই প্ৰথমতে খুব ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লে, নিমখ হালধি ঘঁহি। আৰু এফালে নহয় তেলত অকণমান আদা নহৰু দি কিনে ভাজিছে। সকলোখিনি মছলা মিক্সিত পিচি লৈছে। ধুনীয়াকৈ হালধি অকণমান দি ল'লে। আদা নহৰুখিনিত সকলোখিনি বেলেগ বেলেগকৈ পিচিছে, একেলগতে পিচা নাই। এয়া হ'ল পিঁয়াজো মিক্সিত পিচি লৈছিলে। মই বোলো অকণমান ভিডিঅ' বনাই দিওঁ দেই তোমাক, তুমি বনাই থাকা। সেইটো কাৰণে পটককৈ আৰু কিবা কিবি দিয়াবিলাক দেখায়ে নহৈছেগৈ আৰু ধুনীয়াকৈ নিমখ অকণমানো দিলে। তাৰপিছত আৰু এইখিনিও জিৰা আৰু ধনিয়া হয় অকণমান ভাজি লৈ মিক্সিত পিচি লৈছিলে। আৰু এতিয়া বিলাহীখিনি দি দিব। যিহেতু ঘৰত মানুহ অকণমান বেছি, আমাৰ ফেমিলিটো ডাঙৰ হয় অকণমান, তো সেইটো কাৰণে অলপ বেছিকৈ বনাইছে বাৰু। ইয়াত 1 কেজি আৰি মাছ আছিলে। আৰু আৰি মাছখিনি ফ্ৰাই কৰোঁতে নহয় ইমানেই ফুটিছে নহয় গোটেই ৱালত, আৰু গাটো চিটিকা পৰিছে। আৰু এতিয়া অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছে, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা গোটেইখিনি দি দিছে। বাতিটোত অকণমান পানীও এনেকৈ আখলি দি দিছে। আৰু তাই খুব ধুনীয়া খানা বনায়, বহুত ভাল লাগে তাইৰ হাতৰ খানা। আৰু ধুনীয়াকৈ বিলাহীখিনি সিজিলে আৰু এতিয়া অকণমান কুহুমীয়া গৰম পানী দি দিছে। আৰু এতিয়া মাছখিনিও দি দিছে, ফ্ৰাই কৰি লোৱা মাছখিনি। আৰু আপোনালোকে এইদৰে বনাই খাই চাবচোন গাইজ, বহুত টেষ্টি লাগে। আৰু আৰি মাছৰ দামটোও বহুতেই গাইজ, কি যে ক'ব আৰু, একদম খাচী মাংসৰ লগৰ। আৰু এইফালে মাছ হৈ গ'ল, ধুনীয়াকৈ উতল আহিলে। আৰু যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, ভাগৰে জগৰে বহুত আইটেম বনাব নালাগে বোলো, একেবাৰে চিম্পুল খানা বোলো আজি। আজি একেবাৰে চিম্পুল খানা। ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।